নমস্কাৰ, মই ৰবুলে অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। মই মাথো এটা লাইন দেখুৱাম ভেন্দি খেতি। আপোনালোকে চাব, নিশ্চয় আকৰ্ষিত হ'ব কেনেকৈ কৰিছোঁ আৰু ইয়াত গছ কিমান আছে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ভেন্দিৰ ডৰা ইমান ধুনীয়া হৈছে, আপোনালোকে যদি ইয়াক ভালকৈ চায় তেতিয়া দেখিবলৈ পাব কিমান ধুনীয়া ইয়াৰ গছবিলাক। আৰু অকল গছবিলাক যে এনেকৈ লহপহকৈ বাঢ়িছে তেনেকুৱা নহয়, প্ৰতিজোপা ভেন্দিতে লাগিছে তেনেকৈ। এনেকৈ যদি এক লাইন মাথো ভেন্দি খেতি কৰা হয়, নিশ্চয় এঘৰ মানুহে ধুনীয়াকৈ খাব পাৰিব। ভেন্দি খেতি কৰিবলৈ হ'লে আমি যদি এনেকৈ এজোপা এজোপাকৈ দিওঁ, গছবিলাক চাওক সঁচাকৈ কিমান সুস্থ সবল, আৰু ভেন্দিবিলাক চাওক কিমান ঘনকৈ লাগিবলৈ আৰম্ভ কৰিছে, আৰু গছবিলাক কিমান ধুনীয়াকৈ ফেৰ মেলিছে চাওক। গছবিলাক সেৰেঙাকৈ দিয়া আছে। আৰু ভেন্দিবিলাক চাওক, গছবিলাক বৰ ডাঙৰ ডাঙৰ হোৱাৰ কাৰণে ভেন্দিবিলাক কিছুমান এনেকুৱা চাওক। আমি যদি ভেন্দি খেতি কৰোঁ তেতিয়াহ'লে ইয়াত এটা প্ৰধান সমস্যা আমাৰ কি হয়, যেতিয়া আমি ভেন্দিখিনি যদি অকল ছিটিয়াই দিওঁ তেতিয়া কি হয়, যেতিয়া ভেন্দিবিলাক ছিঙিবলৈ লওঁ, ইয়াৰ পৰা যদি আমি ভেন্দি ছিঙিবলৈ লওঁ, ইয়াৰ যিবিলাক পাত, ইয়াৰ হোমবিলাকে এনেকুৱা হাতত বিন্ধে আৰু মানে হাত পূৰা ফৰফৰাই যায়। সেইটো কাৰণে যদি এনেকৈ এটা এটা লাইন গৈ যদি ভেন্দিবিলাক কৰা হয়, গছবিলাকো সুস্থ সবল হয় আৰু ভেন্দিবিলাক চাওক কিমান ধুনীয়াকৈ লাগিছে, এনেকৈ ধুনীয়াকৈ লাগে। এইবিলাক চাওক, গছবিলাক যেনেকুৱা ধুনীয়া হৈছে, ইয়াৰ ভেন্দিবিলাকো ধুনীয়াকৈ তেনেকৈ লাগিছে। এতিয়া মাথোক লাগিবলৈ আৰম্ভ কৰিছে। নিশ্চয় আৰু যদি ডাঙৰ হয়, ভেন্দি লগাটো নিশ্চয় বহুত লাগিব। ভেন্দি খেতি আগতে মই কৰিছিলোঁ। ভেন্দি এনেকুৱা ধৰি লওক পথাৰডোখৰত হাল বাই মই ইয়াত ভেন্দিবিলাক সিঁচি দিছিলোঁ। তেতিয়া ভেন্দি নোলোৱা নহয়, গজালি পূৰা ওলায় আৰু ভেন্দিবিলাক এনেকৈ বাঢ়ে, কিন্তু ভেন্দিবিলাক ছিঙিবলৈ বহুত অসুবিধা হয়। ইয়াৰ মাজত যদি সোমোৱাই যোৱা হয় তেতিয়া গাত খুব এইবিলাক মানে
ইয়াৰ হোমবিলাকে বিন্ধে। আৰু যিবিলাকে ভেন্দি খেতি কৰিছে নিশ্চয় জানে। সেইকাৰণে এনেকৈ লাইনকৈ কৰিলে ভেন্দিবিলাক ছিঙিবলৈও সুবিধা হয় আৰু ধুনীয়াকৈ লাগে, আৰু গছবিলাকো এনেকৈ ধুনীয়া হয়। এয়া আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ। যদি ভাল পালে এটা লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।